এই মুহূৰ্তত আপোনালোকৰ বাবে আন এটা ব্ৰেকিং নিউজ লৈছো। ৰাজ্যত পুনৰবাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 4.2 বুলি জানিব পৰা গৈছে। কিছু মুহূৰ্তৰ আগতে এই ভূমিকম্প আহিছিলে আৰু এই ভূমিকম্পই কঁপাই গৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্ত। এই মুহূৰ্তত জনাই আছো ৰাজ্যত পুনৰবাৰ ভূমিকম্পৰ জোকাৰণি। বৰ ভূমিকম্পৰ পিছত ধাৰাবাহিকভাৱে আফটাৰ শ্বক আহি আছে আৰু কিছু মুহূৰ্তৰ আগতে পুনৰবাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। সমগ্ৰ ৰাজ্যই ভূমিকম্পই কঁপাই গৈছে। মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 6:13:09 এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 4.2। এই ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে তেজপুৰৰ পৰা কিছু নিলগত ইয়াৰ অভিকেন্দ্ৰ 41 কিলোমিটাৰ নিলগত ইয়াৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে। ভূমিকম্পই ৰাজ্য কঁপাই গৈছে। ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য যিমান দূৰ জানিব পৰা গৈছে 4.2 বুলি। ভূগৰ্ভৰ পৰা ইয়াৰ গভীৰতা 20.6 কিলোমিটাৰ বুলি জানিব পৰা গৈছে আৰু 4:11 এই ভূমিকম্পৰ পূৰ্বে ম্যানমাৰতো আন এক ভূমিকম্প হৈছিলে। দুটাকৈ ভূমিকম্প হৈছে। প্ৰথমতে ম্যানমাৰত হৈছিলে কিছু মুহূৰ্তৰ আগতে আৰু তাৰ পাছত ৰাজ্যত ভূমিকম্প হৈছে। অসমত কিছু মুহূৰ্তৰ পূৰ্বে ভূমিকম্পই কঁপাই গৈছে আৰু এই ভূমিকম্পই ৰাজ্য কঁপাই যোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ অভিকেন্দ্ৰ তেজপুৰৰ সমীপতেই, হয়তো শোণিতপুৰ জিলাৰ আশে পাশে ইয়াৰ ভূমিকম্প হ'ব। 6:12 এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছিলে। ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিলে 4.2 আৰু এই ভূমিকম্পই যি 6.4 প্ৰাবল্যৰ ভূমিকম্প মাত্ৰ কিছুদিন পূৰ্বে আহিছিলে, তাৰ পাছত ধাৰাবাহিকভাৱে এনেকুৱা আফটাৰ শ্বক অব্যাহত আছে আৰু এইবাৰ ৰাজ্যত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আমি আপোনালোকক এই ভূমিকম্পৰ অধিক তথ্য এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। ষ্টুডিঅ'লৈ লৈ আহিছোঁ আৰু আমি আপোনালোকক দেখুৱাই আছোঁ নেশ্যনেল চেণ্টাৰ ফৰ ছেছমলজিয়ে ভূমিকম্প ৰেকৰ্ড কৰিছে এই মুহূৰ্তত আৰু তেওঁলোকৰ লগত কি তথ্য আছে আমি আপোনালোকক দেখুৱাম। তেওঁলোকৰ তথ্য হৈছে এয়া আপোনালোকে চাওক 4.2 যি ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য 4.2 বুলি তেওঁলোকে উল্লেখ কৰিছে। ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য হৈছে 4.2। প্ৰায় 4:13:09 এই ভূমিকম্প আহিছিলে, এই কথাও ইয়াত উল্লেখ কৰা হৈছে। তেজপুৰৰ পৰা কিছু নিলগত অৰ্থাৎ শোণিতপুৰ জিলাৰ হয়তো সেই প্ৰান্তটোতে পুনৰবাৰ ইয়াৰ অভিকেন্দ্ৰ হ'ব পাৰে। গতিকে এই ভূমিকম্প কিছু ডাঙৰ আছিলে 4.2 কাৰণে ইয়াৰ জোকাৰণি হয়তো আপোনালোকেও অনুভৱ কৰিছে আৰু ধাৰাবাহিকভাৱে 6.4 যিটো বৰ ভূমিকম্প আহিছিলে তাৰ পাছত কিন্তু এনেকুৱা ভূমিকম্পৰ জোকাৰণি ৰাজ্যত অব্যাহত আছে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। এয়া তথ্য চাওক। এই তথ্য আহিছে 4:13:09। সেই তথ্য প্ৰকাশ কৰা হৈছে। ইয়াৰ মেগনিটিউড বা ইয়াৰ যি প্ৰাবল্য আছিলে 4.2, ইয়াৰ ডেপ্থ হৈছে গভীৰতা আছিলে 20.6 কিলোমিটাৰ, এই কথা উল্লেখ কৰা হৈছে আৰু কিছু মুহূৰ্তৰ আগতে এই ভূমিকম্প আহিছিলে। আপোনালোকেও হয়তো এই জোকাৰণি অনুভূত কৰিছে আৰু এই কথা নেশ্যনেল চেণ্টাৰ ফৰ ছেছমলজিৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে প্ৰকাশ কৰা হৈছে। আমি আপোনালোকক ভূমিকম্পৰ যদি তথ্য দেখুৱাওঁ, যিখন মেপ আপোনালোকে দেখিব, এই মেপখনৰ এই প্ৰান্তটোতে আচলতে ধাৰাবাহিকভাৱে ভূমিকম্প আহি আছে। য'ত শোণিতপুৰ জিলাৰ কেইবাটাও প্ৰান্ত আছে, তেজপুৰৰ কেইবাটাও প্ৰান্ত আছে, ধাৰাবাহিকভাৱে তাত কিন্তু ভূমিকম্প আহি আছে। এই যি জ'ন 5ত আপোনালোকে দেখিব, এই জ'ন 5ত কিন্তু ভূমিকম্প যথেষ্ট আহি আছে আৰু এই প্ৰান্তটো কঁপাই গৈ আছে এটাৰ পিছত আন এটাকৈ ভূমিকম্পই। কিছু মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ এই ভূমিকম্প আহিছে আৰু তাৰ প্ৰভাৱ যথেষ্ট পৰিছে। 4.2 প্ৰাবল্যৰ যিহেতু এই ভূমিকম্প, গতিকে ই যথেষ্ট শক্তিশালী বুলিও জানিব পৰা গৈছে আৰু ইয়াৰ অভিকেন্দ্ৰ তেজপুৰৰ সমীপৱৰ্তী কোনো অঞ্চলতে। শোণিতপুৰ জিলাত ধাৰাবাহিকভাৱে ইয়াৰ পূৰ্বেও ভূমিকম্প হৈছিলে আৰু পুনৰবাৰ আন এক ভূমিকম্পই জোকাৰি গৈছে। আমি যদি আপোনালোকক দেখুৱাওঁ যে কিদৰে ধাৰাবাহিকভাৱে এটাৰ পিছত আন এটাকৈ ভূমিকম্প আহি আছে, তাৰ তথ্য আমাৰ লগত আছে। আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ 4.2 প্ৰাবল্যৰ এইটো ভূমিকম্প ম্যানমাৰত কিছু মুহূৰ্তৰ আগতে আহিছিলে আৰু তাৰ পাছত মৰিগাঁৱত পুনৰবাৰ আহিছিলে ভূমিকম্প। মৰিগাঁৱত আহিছিলে ভূমিকম্প। ওদালগুৰিত আহিছে 2.8ৰ এটা ভূমিকম্প। 2.6 এটা ভূমিকম্প আহিছিলে শোণিতপুৰত। গতিকে ধাৰাবাহিকভাৱে আপুনি যদি চাই ভূমিকম্প ধাৰাবাহিকভাৱে আহি আছে আৰু 3 মে'ৰ দিনটোতে মৰিগাঁৱত 2.7 প্ৰাবল্যৰ ভূমিকম্প আহিছিলে। আমি হয়তো কম হোৱাৰ বাবে এই জোকাৰণি অনুভৱ নকৰিলোঁ আৰু ইয়াৰ যদি সময়সীমা চাই 1:23। আজিৰ দিনটোতে আন এটা ভূমিকম্প ওদালগুৰিতো আহিছে 2.8 প্ৰাবল্য কম কাৰণে ইয়াৰো জোকাৰণি আমি অনুভৱ কৰা নাই, কিন্তু এই ভূমিকম্পও আহিছে ওদালগুৰিত। ঠিক একেদৰে কালি আহিছিলে শোণিতপুৰত 2.6, তাৰ পূৰ্বে যদি চাই শোণিতপুৰত আহিছিলে 2.7, 2.7, 3.3। গতিকে যিটো 6.4 প্ৰাবল্যৰ ভূমিকম্প, তাৰ পাছত ধাৰাবাহিকভাৱে ভূমিকম্প আহিছে আৰু আজিৰ দিনটোতে 3টাকৈ ভূমিকম্প আহিছে। যি এটা আহিছে মৰিগাঁৱত, এটা আহিছে ওদালগুৰিত, কিন্তু এই দুটাৰ প্ৰাবল্য কম আছিলে। এটা আছিলে 2.8, এটা আছিলে 2.7।
সেইবাবে আমি জোকাৰণি অনুভৱ কৰা নাই 4.2 ভূমিকম্পৰ জোকাৰণি হয়তো আপুনি অনুভৱ কৰিছে কিয়নো ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য যথেষ্ট আৰু ইয়াৰ অভিকেন্দ্ৰ মাত্ৰ কিছু মুহূৰ্তৰ আগতে জানিব পৰা গৈছে যিটো আমাৰ বাবে এটা উদ্বেগৰ কাৰণ 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্প অহাৰ পাছত ধাৰাবাহিকভাৱে এনেকুৱা সৰু সুৰা আফটাৰ শ্বক আহি আছে আৰু এইবাৰ যি 4.2 প্ৰাবল্যৰ ভূমিকম্প 4:13:09 আহিছিলে সেই আফটাৰ শ্বকৰ কিন্তু শক্তি যথেষ্ট আছিলে আৰু সেইবাবেই ৰাজ্যৰ কেইবাটাও প্ৰান্ত কঁপাই গৈছে বিশেষকৈ উত্তৰ অসম কঁপাই গৈছে আৰু আপোনালোকেও হয়তো জোকাৰণি অনুভৱ কৰিছে আমাৰ কমেণ্টতো বিভিন্নজনে কৈ আছে যে গুৱাহাটীত গম পাইছে কেইবাটাও প্ৰান্তত গম পাইছে নগাঁৱত হোৱা বুলি কৈছে মৈৰাবাৰীত হোৱা বুলি উল্লেখ কৰিছে বিভিন্নজনে কমেণ্টত জনাই আছে যে তেওঁলোকৰো সেই প্ৰান্তবিলাক এই ভূমিকম্পই কঁপাই গৈছিলে গতিকে সকলো আমি সাৱধান আৰু সজাগ হৈ থাকিব লাগে এই ভূমিকম্পক লৈ পুনৰবাৰ আমি আপোনালোকক সেই ব্ৰেকিং নিউজটো জনাইছোঁ যে কিছু মুহূৰ্তৰ পূৰ্বে পুনৰবাৰ ৰাজ্য কঁপাই গৈছে আন এক ভূমিকম্পই যি ভূমিকম্পত ৰিক্টাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিলে 4.2 এই ভূমিকম্পৰ প্ৰাবল্য আছিলে তেজপুৰৰ সমীপৱৰ্তী কোনো এটা প্ৰান্ততে ইয়াৰ অভিকেন্দ্ৰ আছিলে আৰু সমগ্ৰ ৰাজ্যতে এই ভূমিকম্পৰ জোকাৰণি অনুভৱ হৈছে 4.2 হোৱাৰ বাবে ইয়াৰ প্ৰাবল্য ইয়াৰ যি ইণ্টেনচিটি আছিলে সেয়া কিছু বেছি আছিলে তাৰ বাবে ইয়াৰ প্ৰভাৱ পৰিছে 6:12 পৰা 6:13 ভিতৰতে এই ভূমিকম্পৰ জোকাৰণি আহিছিলে ইয়াৰ যি ডেপ্থ হৈছে সেয়া 20 কিলোমিটাৰতকৈ অধিক বুলি জানিব পৰা গৈছে আৰু আজিৰ দিনটোতে সৰুকৈ আন দুটাও ভূমিকম্প আহিছে যাৰ জোকাৰণি আমি অনুভৱ কৰা নাই কিন্তু যিটো তেজপুৰত ভূমিকম্প আহিছে 6:13 সেই ভূমিকম্পৰ জোকাৰণি কিন্তু 4.2 প্ৰাবল্যৰ হোৱাৰ বাবে অনুভৱ কৰা হৈছে ইয়াৰ পূৰ্বে ম্যানমাৰতো কিছু মুহূৰ্তৰ আগতে আন এক ভূমিকম্প আহিছিল আৰু এইদৰে ৰাজ্য কঁপাই গৈছে এটাৰ পিছত আন এটাকৈ ভূমিকম্প 4:11 অসমৰ সমীপৱৰ্তী ভাৰতৰ সমীপৱৰ্তী ম্যানমাৰত আহিছিলে আৰু কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্য কঁপাই গৈছে আন এক ভূমিকম্পই